হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ কাৰণে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি ক্লাছ 9 গাৰ্মেণ্ট ডিজাইনিং ছাবজেক্টৰ লেচন 4ৰ সকলো পাঠভিত্তিক ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিম। যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 9ত পঢ়ি আছে তেওঁলোকৰ বাবে এই কুৱেশ্যন আনচাৰসমূহ বিশেষভাৱে সহায়ক হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে হওক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্নমালা, এক সূত্ৰ লিখা, চিত্ৰ আঁকা। ক, বিন্দু। উত্তৰ, যাৰ কেৱল অৱস্থান থাকে কিন্তু দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা নাথাকে তাক বিন্দু বোলে। চিত্ৰটো লিখিবা। খ, ৰেখা। উত্তৰ, অসংখ্য বিন্দুৰ সমষ্টিয়ে গঠিত আৰু দুয়োফালে অসীমভাৱে বিস্তৃত পথক ৰেখা বোলে। এ বি এইটো এটা চিত্ৰ হয়। গ, বক্ৰৰেখা আৰু সৰল ৰেখা। উত্তৰ, যি ৰেখা বেঁকা বা বাঁক লৈ আগবাঢ়ে তাক বক্ৰৰেখা বোলে। যেনে এইটো চিত্ৰ হয়। আনহাতে যি ৰেখা কোনো বেঁকা নোহোৱাকৈ একে দিশত পোনকৈ গতি কৰে তাক সৰল ৰেখা বোলে। যেনে এ বি এটা সৰল ৰেখা হয়। গহ, বৰ্গক্ষেত্ৰ। উত্তৰ, চাৰিটা সমান বাহু আৰু চাৰিটা সমকোণ থকা চতুৰ্ভুজক বৰ্গক্ষেত্ৰ বোলে। যেনে এ বি চি ডি এইটো এটা বৰ্গক্ষেত্ৰ হয়। ঙ, আয়তক্ষেত্ৰ। উত্তৰ, বিপৰীত বাহু সমান আৰু চাৰিটা সমকোণ থকা চতুৰ্ভুজক আয়তক্ষেত্ৰ বোলে। যেনে এ বি চি ডি এটা আয়তক্ষেত্ৰ। পঞ্চম, ত্ৰিভুজ। উত্তৰ, তিনিটা বাহু আৰু তিনিটা কোণ থকা বন্ধ আকৃতিক ত্ৰিভুজ বোলে। যেনে এ বি চি এটা ত্ৰিভুজ। দ্বিতীয় ছ, বৃত্ত। উত্তৰ, এটা নিৰ্দিষ্ট কেন্দ্ৰৰ পৰা সম দূৰত থকা বিন্দুবোৰে গঠন কৰা বন্ধ বক্ৰৰেখাক বৃত্ত বোলে। যেনে এ এইটো এটা বৃত্ত হয়। বৰ্গাকৃতি জ্যা। উত্তৰ, বৃত্তৰ পৰিধিৰ যিকোনো দুটা বিন্দুক সংযোগ কৰা ৰেখাখণ্ডক জ্যা বোলে। যেনে চি বৃত্তৰ এ বি এটা জ্যা। পৰিধি। উত্তৰ, বৃত্তৰ চাৰিওফালে থকা সীমাৰেখাৰ দৈৰ্ঘ্যক পৰিধি বোলে। উদাহৰণ, এ বৃত্তৰ বাহিৰৰ সীমা। কুৱেশ্যন নম্বৰ 4। অসমত চলা হাত চিলাই কেইবিধমানৰ নাম লিখা, চিত্ৰ আঁকা আৰু বিৱৰণ দিয়া। উত্তৰ, অসমত সাধাৰণতে ব্যৱহাৰ হোৱা হাত চিলাইৰ কেইবিধমান প্ৰকাৰ তলত দিয়া হ'ল। 1 নম্বৰ, দৌৰা চিলাই, ৰানিং ষ্টিচ। এইটো আটাইতকৈ সৰল হাত চিলাই। কাপোৰ সাময়িকভাৱে যোৰা লগাবলৈ ব্যৱহাৰ কৰা হয়। চিত্ৰটো এইটো। 2, পিছফাল চিলাই, বেক ষ্টিচ। এই চিলাই মজবুত হয় আৰু স্থায়ীভাৱে কাপোৰ যোৰা লগাবলৈ ব্যৱহাৰ কৰা হয়। চিত্ৰটো আঁকিবা। 3, হেমিং চিলাই, হেমিং ষ্টিচ। পোচাকৰ কাষ বা তলভাগ ভাঁজ কৰি চিলাই কৰিবলৈ ব্যৱহাৰ কৰা হয়। চিত্ৰটো আঁকিবা। 4 নম্বৰ, শিকলি চিলাই, চেইন ষ্টিচ। শিকলিৰ দৰে দেখাই সাধাৰণতে সূচী শিল্প আৰু সজ্জাৰ কামত ব্যৱহাৰ কৰা হয়। চিত্ৰটো যেনেকৈ দিয়া আছে তেনেকৈ আঁকিবা। 5 নম্বৰ, বুটাম গাঁঠ চিলাই, বাটন হল ষ্টিচ। বুটাম গাঁঠৰ কাষ
মজবুত কৰিবলৈ এই চিলাই ব্যৱহাৰ কৰা হয় চিত্ৰটো এনেকৈ আঁকি ল'বা, চিত্ৰ নাকিলে নহ'ব। 6 নম্বৰ পইণ্ট, ব্লেংকেট চিলাই, ব্লেংকেট ষ্ট্ৰিটছ, কাপোৰৰ কাষ সুৰক্ষিত আৰু সুন্দৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় চিত্ৰটো যেনেকুৱা আছে তেনেকৈ আঁকিব লাগিব। উপসংহাৰ, এই হাত চিলাইসমূহ কাপোৰ যোৰা লগোৱা, হেমিং কৰা, সজ্জা কৰা আৰু বুটাম গাঁঠ তৈয়াৰ কৰাৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয়। প্ৰেক্টিকেল খাতাত নাম, চিত্ৰ আৰু কাপোৰত নমুনা চিলাই দেখুৱাব লাগে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এইখিনিয়ে আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। বাকী 2, 3 নালাগে। 1 নম্বৰৰ গোটেইখিনি ভালকৈ মুখস্থ কৰিবা আৰু 4 নম্বৰটো কৰিলে এই চেপ্টাৰৰ কাৰণে হৈ যাব। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো যদি ভাল লাগে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।